মঙলদৈৰ বন্দিয়া চকত ভয়ংকৰ অগ্নিকাণ্ড হজৰত আলীৰ ঘৰত সংঘটিত হয় অগ্নিকাণ্ড অগ্নিকাণ্ডৰ ফলত দুটাকৈ গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় নগদ ধনৰ লগতে কেইবা লাখ টকাৰ সম্পত্তিও নষ্ট হোৱাৰ আশংকা ধন সম্পত্তিৰ লগতে বহু নথিপত্ৰও যোৱা যায় অগ্নিকাণ্ডৰ ফলত চিলিণ্ডাৰ লিক হোৱাৰ ফলতেই অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হোৱাৰ ফলত অধিক লোকচানৰ পৰা বাচি গ'ল বন্দিয়া চকৰ দোকান পোহাৰসমূহ ব্যুৰ মানে বান্দিয়া চকতে হৰজত আলীৰ ঘৰত মানে তেওঁৰ ছোৱালীজনীয়ে ভাত ৰান্ধি আছিল ভাত ৰান্ধি থাকোঁতে তেওঁৰ গেছৰ মানে টেবুলটোত জুইৰ উৎপত্তি হয় জুইৰ আমি লগে লগে চকতে আছিলোঁ অহাৰ পিছত আমি দেখা পাওঁ তাতে জুই জ্বলি আছে তাৰপিছত চিলিণ্ডাৰৰ কাৰণে আমি অলপ ভয় কৰিলোঁ আগবাঢ়িবলৈ সাহস নাপালোঁ লগে লগে মই মঙলদৈ থানাত ফোন কৰিলোঁ ছেকেণ্ড অচিলৈকে যেনেকুৱাতে বান্দিয়া গাঁৱত জুই লাগিছে আৰু আমি ৰাইজে মিলি জুইখিনি আমি নিভাবলৈ চেষ্টা কৰিছোঁ প্ৰায় 80% জুই আমি ৰাইজে নুমাইছোঁ তাৰপিছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি বাকীখিনি জুই নিমাই দিয়ে তেখেতৰ ঘৰত তেওঁৰ পত্নী আৰু ছোৱালী আছিল আৰু লগতে চক আছেতো মানুহ আছিল বহুত মানুহ আহিছে আহিখিনি এতিয়া অনুমানিক 2-3 লাখ টকাৰ হৈছে আৰু যোৱাকালি বঙাগড় বজাৰত শনিবাৰে বজাৰত তেওঁ গৰু বিক্ৰী কৰিছিল গৰু বিক্ৰী কৰা টকাখিনি এতিয়া তেওঁ পাইছে নে নাই এইটো মই এতিয়া কনফাৰ্ম হোৱা নাই যদি টকাখিনি আছে তেতিয়াহ'লে ঠিক আছে নহ'লে টকাখিনি পৰি গৈছে গোটেই ঘৰ জ্বলি গৈছে এটা তেওঁলোকে থকা ঘৰটো পৰি গ'ল আৰু পকা ঘৰটোত জুই লাগিছিল কিন্তু আমি জুইখিনি নিমুৱাই দিছোঁ এতিয়া ইমান এটা 10% মান ক্ষতি হৈছে আৰু পকা ঘৰটো গেছৰ চিলিণ্ডাৰৰ পৰাই চিলিণ্ডাৰটো ব্ৰাছ হোৱা বুলি এতিয়া আমি গম পোৱা নাই কিন্তু যোনটো ৰেগুলেটৰৰ পৰা যেতিয়া পাইপটো জ্বলি যায় তাৰ সেই চিলিণ্ডাৰৰ পৰা গেছটো বেছিকৈ যেতিয়া ওলাই হ'ল তেতিয়া জুইটো ব্ৰাছ হৈ গ'ল গোটেই ঘৰটো